নমস্কাৰ। ৰাজ্যৰ বহুকেইখন জিলাত স্কুল কলেজ বন্ধ কৰি দিয়া হৈছে কিয়নো কেইবাদিন ধৰি নেৰানেপেৰাকৈ বৰষুণ পৰি আছে অসমত, আৰু সেইকাৰণে কেইবাটাও জিলালৈ এই ডিচিশ্যন গ্ৰহণ কৰা হৈছে। তো আপোনালোকে চাব পাৰে স্ক্ৰীনত যে এইটো কাছাৰ শিলচৰত দিয়া হৈছে। যে এই নোটিছখনৰ মতে মানে কেইমান দিন ধৰি যি নেৰানেপেৰা বৰষুণ দি আছে, এই বৰষুণৰ বাবে স্কুল কলেজ বন্ধ দিয়া হৈছে মানুহৰ ছেফটিৰ কাৰণে, টিচাৰৰ, ষ্টুডেণ্টৰ আৰু যিসকলে জড়িত হৈ আছে টিচাৰৰ লগত বা স্কুলৰ লগত, এই সকলোবিলাক মানুহৰ ছেফটিৰ কাৰণে কাছাৰ ডিষ্ট্ৰিক্টত স্কুল কলেজ বন্ধ দিয়া হৈছে। যিমানবোৰ গভৰ্ণমেণ্ট আছে, প্ৰভিন্সিয়েলাইজ আছে, প্ৰাইভেট আছে, ভেঞ্চাৰ স্কুল আছে, LP, ME, হায়াৰ ছেকেণ্ডেৰী সকলোবিলাক বন্ধ কৰি দিয়া হৈছে। তাৰমানে অল এডুকেশ্যনেল ইনষ্টিটিউট ৰিমেইন ক্ল'জ অন 2nd and 3rd জুন। তাৰমানে সোমবাৰ আৰু মঙলবাৰে সকলোবোৰ স্কুল কলেজ এডুকেশ্যনেল ইনষ্টিটিউট বন্ধ থাকিব কাছাৰ জিলাত। আৰু এতিয়ালৈকে পোৱা তথ্য অনুসৰি আৰু এখন ডিষ্ট্ৰিক্টত দিয়া হৈছে, আপোনালোকে স্ক্ৰীনত চাব পাৰে। এইটো শ্ৰীভূমি জিলাত দিয়া হৈছে ছেম অৰ্ডাৰে। তো বৰষুণৰ কাৰণে বন্ধ দিয়া হৈছে সোমবাৰ আৰু মঙলবাৰ 2 তাৰিখ আৰু 3 তাৰিখ, 2 দিনৰ কাৰণে স্কুল কলেজ মানে সকলোবোৰ এডুকেশ্যনেল ইনষ্টিটিউট বন্ধ থাকিব। হয়তো আৰু বেলেগ ডিষ্ট্ৰিক্টতো বন্ধ দিব পাৰে, কিন্তু তথ্য পোৱা মতে এই 2খন ডিষ্ট্ৰিক্টত অলৰেডি বন্ধ দিয়া হৈছে 2 দিনৰ কাৰণে, সোমবাৰ আৰু মঙলবাৰ। ধন্যবাদ।